নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ এডুকেয়াৰ জিকেলৈ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকত যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব বিচাৰিছে তেওঁলোকৰ বাবে আজি অৰ্থাৎ 16 আগষ্টৰ পৰা দৰ্পণ পৰ্টেলত অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এইটো ভিডিঅ'ত আমি সেই বিষয়ে আলোচনা কৰিম, কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু কি কাম থাকিব, কি ডকুমেণ্টছ লাগিব, সবিশেষ আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদিহে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। সো এই বছৰৰে পৰা সকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ HSLC উত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে HS ফাৰ্ষ্ট ইয়াৰত নামভৰ্তিৰ বাবে এটা পৰ্টেল, ইউনিফাইড পৰ্টেল এটা খুলি দিয়া হৈছে যাৰ নাম ৰখা হৈছে দৰ্পণ। সো দৰ্পণ পৰ্টেলৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। লিংকটোত ক্লিক কৰিব লাগিব আৰু এনে ধৰণৰ পেজ এখন খোল খাব আৰু এতিয়া ছাত্ৰ ছাত্ৰীসকলে কণ্টিনিউ এজ ষ্টুডেণ্ট এই লিংকটোত ক্লিক কৰিব লাগিব আৰু সেইটো লিংকত ক্লিক কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত এনে ধৰণৰ পেজ এখন আহিব, ষ্টুডেণ্ট লগইনৰ পেজ। ইয়াতে অপশ্যন থাকিব 10 ডিজিট মোবাইল নম্বৰৰ, ডেট অফ বাৰ্থ আৰু 4 ডিজিট পিনৰ আৰু লগইন বাটনটোত ক্লিক কৰিব লাগিব। কিন্তু লগইন কৰাৰ পূৰ্বে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি লোৱাটো জৰুৰী, সেইবাবে আমি ক্লিক কৰিব লাগিব প্ৰথমতে ৰেজিষ্টাৰ এ নিউ একাউণ্ট তলৰ লিংকটোত আৰু এইটো লিংকত ক্লিক কৰাৰ পিছতে ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্মখন খোল খাই যাব। অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ কাম এতিয়া আৰম্ভ হ'ব। সো ৰেজিষ্ট্ৰেশ্যনৰ লিংকটো খোল খাই গৈছে, মই অলপ জুম কৰি দেখুৱাইছোঁ। এয়া চাওক দৰ্পণ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন। সো প্ৰথমতে বৰ্ড ছিলেক্ট কৰিব লাগিব। প্ৰথম হৈছে ছিলেক্ট বৰ্ড। ইয়াতে ড্ৰপ ডাউন মেনুৰ পৰা অপশ্যন বহুকেইটা ওলাব, সেৱা, CBSE, ICSE নে আদাৰ। ধৰক সেৱা ছিলেক্ট কৰিলোঁ। তাৰপিছত ক্লাছ 10ৰ উত্তীৰ্ণ হোৱাৰ বছৰটো ইয়াতে ছিলেক্ট কৰিব লাগিব, সেইটো ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে ৰোল আৰু নম্বৰ এণ্টাৰ কৰিব, সেইখিনি নিজৰ এডমিট কাৰ্ডতেই পাব, সেইখিনি কৰি ল'ব। নেক্সট আহিব পাৰ্চেণ্টেজ, HSLCত কিমান পাৰ্চেণ্ট লাভ কৰিছে সেই পাৰ্চেণ্টেজটো ইয়াতে উল্লেখ কৰিব লাগিব। তাৰপিছত নিজৰ নাম আৰু নিজৰ ফাদাৰ বা গাৰ্জিয়ানৰ নাম আৰু 10 ডিজিট মোবাইল নম্বৰ ইয়াতে উল্লেখ কৰিব লাগিব আৰু এই মোবাইল নম্বৰটো অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াতেই আপডেটখিনি পাই যাব, এডমিশ্যন আপডেটবোৰ পাই থাকিব পৰৱৰ্তী সময়ত, সেইবাবে এটা বৈধ নম্বৰ যাতে দিয়ে যিটো নম্বৰ এক্টিভ অৱস্থাত থাকে। এইবাৰ দিব লাগিব নিজৰ ডেট অফ বাৰ্থ, ইমেইল ID আৰু তলত নেশ্যনেলিটি অট'মেটিকেলি ইণ্ডিয়ান ইয়াতে আহি গৈছে। অৱশ্যে ইমেইল ID অপশ্যনেল, অৰ্থাৎ যদি ইমেইল ID নাথাকেও নিদিলেও কোনো কথা নাই, কিন্তু আজিকালি ইমেইল ID প্ৰায় সকলোৰে থাকে, যদি নাই খুলি ল'ব, এটা ইমান ডাঙৰ কথা নহয়, পৰৱৰ্তী সময়ত ইমেইল IDটো প্ৰয়োজন হ'ব পাৰে। এবাৰ আহিব ডিষ্ট্ৰিক্ট আৰু এড্ৰেছ ফৰ কমিউনিকেশ্যন। ডিষ্ট্ৰিক্ট ড্ৰপ ডাউন মেনুৰ পৰা ছিলেক্ট কৰিব নিজৰ জিলাখন, ইয়াতে নামবোৰ পাই যাব আৰু ইয়াতে নিজৰ সম্পূৰ্ণ এড্ৰেছটো তলৰ বক্সটোত ভৰাব। এই বক্সটোত আপোনালোকে নিজৰ ঘৰৰ নম্বৰ, নিজৰ পোষ্ট অফিচ, পিন নম্বৰ সকলোখিনি PS অৰ্থাৎ পুলিচ ষ্টেচন আদিও উল্লেখ কৰিব। তাৰপিছত আহিব ৰিলিজন, কাষ্ট আৰু জেণ্ডাৰ। ড্ৰপ ডাউন মেনুৰ পৰা সেইকেইটা আপোনালোকে ছিলেক্ট কৰি ল'ব। তাৰপিছত আহিব ৱেডাৰ ফিজিকেলি চেলেঞ্জ, অৰ্থাৎ যদিহে আপুনি PWD কেণ্ডিডেট হয় তেনেহ'লে য়েছ, নহ'লে ন অট'মেটিকেলি আহিব। আৰু যদি টি ট্ৰাইব কমিউনিটিত বিলং কৰে, চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী হয় তেনেহ'লে য়েছ, নহ'লে ন। যদি EWS অৰ্থাৎ ইকনমিকেলি উইকাৰ ছেকশ্যন কেটেগৰীৰ প্ৰাৰ্থী হয় তেনেহ'লে ইয়াতে অপশ্যন ছিলেক্ট কৰিব লাগিব, য়েছ নে ন। তাৰপিছত যদিহে ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ধৰণৰ খেল ধেমালি বা সাংস্কৃতিক বা NCC আদিৰ ক্ষেত্ৰত পাৰ্টিচিপেট কৰিছে, অংশগ্ৰহণ কৰিছে, তেনেহ'লে ইয়াতে য়েছ দিব লাগিব, নহ'লে ন দিব। আৰু এতিয়া আপলোড কৰিব লাগিব ফটোগ্ৰাফ আৰু ক্লাছ 10ৰ মাৰ্কশ্বিট। সো ফটোগ্ৰাফ আৰু ক্লাছ 10ৰ মাৰ্কশ্বিট ইয়াতে তিনিটা ফৰ্মেটত আপলোড কৰিব পাৰিব, যিকোনো এটাত, JPG নাইবা JPEG নাইবা PNG, মুঠতে ফটো ফৰ্মেটত, PDF নহয়, আৰু 1 MBতকৈ তলত হ'ব লাগিব ফাইলসমূহ। তাৰপিছত যদিহে গেপ চাৰ্টিফিকেট আছে, অৰ্থাৎ যদিহে এই বছৰ নহয় ইয়াৰ পূৰ্বে আপুনি HSLC পাছ কৰিছে আৰু এইবাৰ এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে গেপ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, সেয়া আপলোড কৰিব লাগিব। আৰু কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব যদিহে কোনো ৰিজাৰ্ভ কেটেগৰীত বিলং কৰে। আৰু এইবাৰ আহিব আটাইতকৈ ইম্পৰ্টেণ্ট এটা কথা, এতিয়া এটা 4 ডিজিট পিন নিজেই ছেট কৰিব লাগিব, যিটো পৰৱৰ্তী সময়ত লগইন কৰাৰ সময়ত কামত আহিব। সো এই পিন আৰু নিজৰ মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থেৰে লগইন কৰিব লাগিব, গতিকে পিনটো দিয়াৰ সময়ত অতি ভালদৰে দিব, যাতে আৰু ক'ৰবাত লিখি থৈ দিব, যাতে লিখি পৰৱৰ্তী সময়ত লগইন কৰাৰ সময়ত পাহৰি গ'লেও লিখি থোৱা কাগজখন লগত থাকিলে কামত আহিব। সো পিনটো দিয়াৰ পিছত ইয়াতে এটা ডিক্লেৰেশ্যন আছে, ডিক্লেৰেশ্যনৰ বাটনটোত টিক কৰিব লাগিব আৰু তলত ৰেজিষ্টাৰ বাটনটোত প্ৰেছ কৰিব লাগিব। ইয়াতে আকৌ এবাৰ ৱাৰ্ণিং এটা আহিব যে পৰৱৰ্তী সময়ত কিন্তু ইয়াত দিয়া তথ্যখিনি আপুনি সম্পাদনা কৰিব নোৱাৰে, চেঞ্জ কৰিব নোৱাৰে, সেইবাবে এবাৰ ভালদৰে চাই ল'ব ফিল আপ কৰাৰ সময়ত, আৰু যদি সকলো ঠিকে থাকে তেনেহ'লে অ'কে বাটনটোত ক্লিক কৰিব।
ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত অট'মেটিকেলি এনেধৰণৰ পেজ এখন আহিব আৰু এই পেজখন অহাৰ অৰ্থ হৈছে আপুনি লগইন হৈ আছে আৰু এতিয়া এপ্লাই কৰিব পাৰিব যিকোনো কলেজৰ বাবে চাওক একদম ওপৰত দেখুৱাইছে এপ্লিকেশ্যন ছাবমিটেড 0 এডমিশ্যনছ অফাৰ্ড 0 আৰু ইয়াতে ব্ৰাউজ কলেজেছ 2400 এতিয়ালৈকে যিহেতু মই এপ্লাই কৰা নাই সেইবাবে ওপৰৰ দুয়োটা সংখ্যা 0 হৈ আছে চ' ব্ৰাউজ কলেজত ক্লিক কৰিছোঁ কি আহে চাওঁ চ' ইয়াতে কলেজৰ নামসমূহ ওলাব ফটো ওলাইছে কলেজ বা হায়াৰ ছেকেণ্ডেৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলসমূহৰ চ' ইয়াৰ পৰা কলেজ ছিলেক্ট কৰিব পাৰিব ধুনীয়াকৈ আহিছে তাৰপিছত ইয়াতে চাওক মোবাইল নম্বৰো দিয়া আছে ইমেইল আইডিও দিয়া আছে সেই নিৰ্দিষ্ট কলেজ বা নিৰ্দিষ্ট ইনষ্টিটিউটখনৰ শিক্ষানুষ্ঠানখনৰ তাতে ইমেইল আইডিও দিয়া আছে যোগাযোগ কৰিব পাৰিব কিবা কনফিউজন থাকিলে আৰু যিকোনো এখন ধৰক মই প্ৰথম যিখন ওলাইছে সেইখনতে মই কৰিছোঁ যিহেতু মই দেখুৱাবৰ কাৰণে কৰিছোঁ চ' প্ৰথমতে আছে এ চৌধুৰী মেমৰিয়েল HS স্কুল চ' মই লিংকটোত ক্লিক কৰিছোঁ আৰু কি আহে চাওঁ চ' ইয়াতে স্কুলখনৰ নাম আৰু ক'ত এটা আহিছে ইয়াতে বাকী তথ্যসমূহ আছে ইয়াতে আৰ্টছ বিভাগ আছে আৰ্টছত এপ্লাই কৰিব পাৰিম বৰপেটা জিলাত আছে এড্ৰেছ দিয়া আছে চ' মই আৰ্টছ ষ্ট্ৰীমত ইয়াতে ক্লিক কৰিলোঁ আৰু ইয়াতে মই দেখা পাইছোঁ এপ্লাই ইন আৰ্টছ ষ্ট্ৰীম বুলি এটা লিংক ইয়াতে আহিছে আৰু কিমান চিট এভেইলেবল আছে 140টা আৰু ষ্টুডেণ্ট অলৰেডি এপ্লাই কৰিছে 26 গৰাকীয়ে সেয়াও ইয়াতে দেখুৱাইছে চ' মই এপ্লাই লিংকটোত ক্লিক কৰিছোঁ ইয়াতে কি ছাবজেক্ট ল'ব বিচাৰিছোঁ চ' সেয়াও ইয়াতে ওলাইছে আৰু লগতে এইখিনি কথাও লিখিছে যদি কিবা কনফিউজন থাকে তেনেহ'লে কলেজৰ সৈতে যোগাযোগ কৰিব পাৰে চ' এনেদৰে এপ্লাই কৰিব পাৰিব এই কলেজৰ বাবে নিজৰ পচন্দৰ কলেজৰ বাবে ওপৰত চাৰ্চ বক্স এটা আছে তাতে আপোনালোকে নিজৰ কলেজ বা স্কুলখনৰ নাম টাইপ কৰি চাৰ্চো কৰিব পাৰে চ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো এইখিনি আছিল প্ৰচেছটো এবাৰ মই লগ আউট কৰি পুনৰবাৰ লগইন কৰি দেখুৱাইছোঁ কেনেদৰে কৰিব লগ আউট কৰাৰ পিছত ষ্টুডেণ্ট লগইনৰ পেজখন আহিব এইবাৰ আপুনি যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰিছে তাতে যিটো ফোন নম্বৰ দিছিল সেইটো দিব আৰু নিজে যিটো 4 ডিজিট পিন ছেট কৰিছিল সেইটো উল্লেখ কৰিব ডেট অফ বাৰ্থ দিব তাৰপিছত তলৰ পিনে লগইন যিটো বাটন দেখা পাব লগইনৰ অপশ্যন তাতে ক্লিক কৰিব লাগিব চ' গোটেইখিনি এণ্টাৰ কৰাৰ পিছত লগইন যেতিয়া মই ক্লিক কৰিছোঁ মোৰ সন্মুখত ডেছবৰ্ড পুনৰবাৰ খোল খাই গৈছে চ' আৰু কেইটামান তথ্য জনাবলগীয়া আছিল এগৰাকী ছাত্ৰ ছাত্ৰীয়ে মেক্সিমাম 5খন ইনষ্টিটিউশ্যনত এপ্লাই কৰিব পাৰিব মেক্সিমাম এটা সময়ত নিৰ্ধাৰণ কৰি দিয়া হ'ব সেই সময়ৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যনখন কেনচেলো কৰিব পাৰে যদি ভুলতে এপ্লাই হৈও যায় আৰু পৰৱৰ্তী সময়ত বিদ্যালয় ৱাইজ বা কলেজ ৱাইজ মেৰিট লিষ্ট আপলোড কৰা হ'ব সেইখিনি আপোনালোকে পৰ্টেল যোগে চাব পাৰিব পৰৱৰ্তী সময়ত আৰু কিবা কনফিউজন থাকিলে আমি আপোনালোকক বুজাই দিম আজি এইখিনি আছিল আশা কৰিছোঁ কনফিউজনখিনি দূৰ হৈছে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ